তো 19 নম্বৰ চোৱা 19 নম্বৰ কি কৈছে তো এনেকৈ লানি কৰি কি কৰিছে লক্স ৰাখিছে মানে গছৰ টুকুৰা এনেকৈ ৰাখিছে তো ইয়াত তলৰ যেটো লাইন আছে কি কৈছে 200 লক্স আৰ stacked in the following manner তাৰ মানে 200 টোটাল কিমান আছে ইয়াত টোটাল 200 লক্স আছে হয়নে টোটাল 200 লক্স আছে তো ইয়াত কি কৈছে 20 লক্স ইন দ্য বটম ৰ তাৰ মানে লাষ্টৰ টত কি আছে 20 লক্স আছে এনেকৈ তাৰ পিছত টত কিমান আছে 19 আছে তাৰ ওপৰত টত কিমান আছে 18 আছে এনেকৈ গৈ আছে তাৰ পিছত 17 আহিব তাৰ পিছত 16 হ'ব এনেকৈ তো তলৰ টত কিমান আছে 20 তাৰ ওপৰত টত 19 তাৰ ওপৰত টত 18 তো এনেকৈ গৈ আছে ইন হাউ মেনি ৰ'জ are the 200 logs placed and how many logs are in the top row তাৰ মানে টোটাল কিমানটা ৰ আছে এনেকৈ তো নাম্বাৰ অফ টাৰ্মস তো n ওলাব লাগে ইয়াত n ওলাব লাগে কিমানটা ৰ এটো n ওলাব লাগে আৰু লাষ্ট টাৰ্মটো মানে ওপৰৰ টাৰ্মটোত কিমান আছে তো লাষ্ট টাৰ্মটো ওলালে হল এই n ওলালে হ'ব এটো ফার্স্ট টার্ম ধৰিবা এটো লাষ্ট ওপৰৰটো লাষ্ট টাৰ্ম ধৰিবা তো লাষ্ট টাৰ্মটো কিমান আছে ওলাব তো n ওলাই তাৰ পিছত লাষ্ট টাৰ্মটো ওলাব পাৰিবা তো ইয়াত চোৱা টোটাল লক্স কিমান আছিল টোটাল লক্স আছিল 200 হয়নে টোটাল লক্স আছিল 200 কিন্তু আমাৰ এপি টো কেনেকুৱা হ'ব এপি টো হ'ব বটমত কি আছিল 20 আছিল তাৰ ওপৰত কিমান আছিল 19 আছিল তাৰ ওপৰত কিমান আছিল 18 এনেকৈ গৈ আছে হয়নে এপি টো আমাৰ এনেকুৱা তো এতিয়া কথা হল ইয়াত এ দিয়া আছে 20 ডি ওলাব পাৰিম তো 19 ৰ পৰা 20 বাদ দিয়া তো 19 ৰ পৰা 20 টো বাদ দিলে কি হ'ব -1 থাকিব ডি টো ওলাইছে তো n ওলাব লাগে n তাৰ মানে কিমানটা ৰ আছে নাম্বাৰ অফ লানি আছে হয়নে তো n ওলাব লাগে আৰু এটা গৈছে ওপৰত টপত কিমান তাৰ মানে লাষ্ট টাৰ্মটো আহি কিমান হ'ব তো এ n ওলাব গৈছে হয়নে তো কেইটা ওলালে হল তো এতিয়া চোৱা টোটাল দিয়া আছে টোটাল sn এটো টোটাল লক্স কিমানটা আছে এটো sn টো দিয়া আছে sn = 200 হয়নে এটো দিয়া আছে তো আমি এটোৰ পৰা কি পাও therefore sn = কি লিখিব আৰু n/2 * 2a + n - 1 * d এটো ফৰ্মুলাৰ দ্বাৰা আমি n ৰ ভ্যালু পাম n ৰ ভ্যালু উলাই কি কৰিম an টো উলাব পাৰিম তাৰ মানে টপত কিমানটা লক্স আছে বা লাষ্ট টাৰ্মটো কিমান এটো উলাব পাৰিম তো sn কিমান আছে 200 আছে = n/2 n ৰ ভ্যালু দিয়া নাই n ৰ ভ্যালুটো উলাম তো ইনটু 2 * a এর ভ্যালু কিমান 20 প্লাস n কিমান 9 তো n - 1 * d এর ভ্যালু কিমান -1 তো এটো কৰিলে হল তো 200 * n/2 ইনটু এটো কিমান হ'ব 40 হ'ব প্লাস তো এটো -n হ'ব -n প্লাস or 1 হৈছে তো 200 = n/2 ইনটু এটো 40 আৰু 1 কিমান হ'ব 41 হ'ব -1 বুজি পাইছা তো এটা ইনটু কৰি দিয়া ইয়াত n ৰ লগত এটো ইনটু হৈ আছে না তো 200 = তলত 2 তো n * 41 41n - n স্কয়ার হ'ব হয়নে বাই 2 হল তো এটা ক্রস করে দিয়া তো এটা কি হবে 41n - n স্কয়ার = 2 * 200 তো 400 হবে হয়নে 2 * 200 400 হল তো এতিয়া এইফালে লৈ আহা এটো তো মাইনাসৰ n স্কয়ার প্লাসৰ 41n এটো জাস্ট অ্যারেঞ্জ কৰি আছো ইকুয়েশন বনাই আছো তো এটো আগত তাৰ পিছত এটো তাৰ পিছত এটো মাইনাসৰ 400 এটো প্লাসত আছে এটো মাইনাসত আহিব = 0 এফালে কি থাকিল 0 থাকিল তো এতিয়া সোয়া এটো মাইনাসত আছে এটো প্লাস কৰিবৰ কাৰণে কি কৰিম মাইনাস ইনটু কৰি দিলে হ'ব -1 ইনটু কৰি যোৱা তো এটো কি হ'ব প্লাসৰ n স্কয়ার হ'ব এটো মাইনাসৰ 41n থাকিব আৰু এটো প্লাসৰ 400 হ'ব = 0 আনে তো এতিয়া আমি কি কৰিম এটো ফ্যাক্টরাইজ কৰিম
তো ইয়াত ফেক্টৰাইজ কৰিলে কি হ'ব, এইটোৰ লগত এইটো ইনটু কৰিম। তো এনৰ ঠাইত কি, এনৰ আগত কি আছে, 1 আছে। তো 1ৰ লগত 400 ইনটু কৰিম। তো কিমান হ'ব, 400। তো 400ক ফেক্টৰাইজ কৰি তাৰপিছত কি কৰিবা, এইটো প্লাছ মাইনাছ কৰিলে যাতে ইয়াত 41 আহে, হৈছে, যাতে কিমান আহে, 41 আহে। তো এইটো ফেক্টৰাইজ কৰিবা কৰি, তো এইটো আমি ডাইৰেক্ট কৰি দি আছোঁ, n স্কোয়ার মাইনাছ 25n মাইনাছৰ 16n প্লাছৰ 400 ইকুয়াল টু 0, হৈছে। এইটো কৰি ল'বা। 2 দি দিলে কিমান হ'ব, 200 হ'ব। 2 দি দিলে আকৌ কি হ'ব, 100 হ'ব। আকৌ 2 দি দিলে কিমান হ'ব, 50 হ'ব। আকৌ 2 দি দিলে কিমান হ'ব, 25 হ'ব। আকৌ 5 দি দিলে 5 হ'ব, হয়নে। তো 5 5 যে 25 আৰু এইটো কিমান হ'ল, 16, হয়নে। তো এইটো কৰি লৈছোঁ। তো এতিয়া কমন লোৱা, n কমন ল'লে কি হ'ব, n কমন ল'লে n মাইনাছ 25 হ'ব। তো ইয়াতো n মাইনাছ 25 হ'ব, হয়নে। ফেক্টৰাইজটো জানো। তো ইয়াত কি লাগে, 16 লাগে। তো 16n হ'ব আৰু মাইনাছ 25, তো 400 হ'ব। তো ইয়াত কি দিবা, মাইনাছ দিলে কি হ'ব, মিলি যাব। তো এতিয়া এইটো আৰু এইটো মিলি তো সেমে হ'ল, n মাইনাছ 25 এটা আৰু n মাইনাছ 16 এটা, n মাইনাছ 16 এটা ইজিক্যাল টু 0। তো এইটোৰ পৰা n মাইনাছ 25 ইজিক্যাল টু 0 এটা, n মাইনাছ 16 ইজিক্যাল টু 0 এটা। তো n ইজিক্যাল টু কিমান হ'ব, 25 আৰু ইয়াত কি হ'ব, n ইজিক্যাল টু 16, হয়নে। তো এনৰ ভ্যালু দুটা ওলাইছে, দুয়োটাই পজিটিভ। তো আমি দুয়োটা দিয়ে কি কৰিম, চেক কৰিম এ এন কিমান ওলায়, হয়নে। তার মানে টপত কিমানটা আছে এইটো। তো n ইজিক্যাল টু 25 লৈ কৰিম, n ইজিক্যাল টু 16 লৈ কৰিম। তো এইটো টোটাল কি হল, n ওলাল, হয়নে, নাম্বার অফ রস ওলাল। তো এতিয়া 25 লানি লৈ লৈ যদি আমি কি কৰিম, টপত কিমান আছে এইটো চাম, 16 ৰ লৈ টপত কিমান আছে চাম, আছে। তো এতিয়া চোৱা, n ইজিক্যাল টু যদি 16 লও, n ইজিক্যাল টু 16 লও, হয়নে। তো কি হ'ব, এ এন ইজিক্যাল টু কি হ'ব, এ এন ইজিক্যাল টু এ প্লাস n মাইনাস 1 না, a প্লাস n মাইনাস 1। তো n হচ্ছে 16 মাইনাস 1 ইন্টু ডি। তো এইটো ভ্যালু কেইটা বহাই দিয়া। তো এইটো এর ভ্যালু হচ্ছে 20, এইটো কিমান হ'ব 15 ইন্টু ডির ভ্যালু হচ্ছে মাইনাস 1, হয় না। তো 20 এইটো মাইনাসৰ 15, তো কিমান হ'ব 5। তো আমাৰ টপত কিমান আছে 5, n ইজিক্যাল টু 16 লৈ কি হৈছে, টপত আমাৰ 5টা লক্স আছে, 5টা লক্স আছে। তো n ইজিক্যাল টু 25 লৈ কৰা কিমান হয়, তো n ইজিক্যাল টু 25 ললে কি হ'ব, a n ইজিক্যাল টু a প্লাস 25 মাইনাস 1 ইন্টু d। তো a কিমান 20 প্লাস এইটো কৰা 24 ইন্টু মাইনাস 1, ডির ভ্যালুটো মাইনাস 1। তো এইটো 20 মাইনাসৰ 24 হ'ব, হয় না। তো এইটো মাইনাসত আহি যাব। তো এইটো মাইনাসত আহিলে তো এইটো নহয়। তো আমার n ইজিক্যাল টু 16 ধরিম। তো আমার নাম্বার অফ রস হব এইটো, আর টপত কিমানটা লক্স আছে 5টা। তো এইটো লিখিম টোটাল নাম্বারস অফ রস কিমানটা আছিল 16টা। এইটো লৈছো, হয় না, 16টা এইটো লৈছো। আৰু টপত কিমানটা আছে লিখিম, এন্ড ইন দা টপ র কিমানটা লক্স আছিল 5টা লক্স আছিল, 5 লক্স। বুঝি পাইছা। তো এইটো হ'ব আমার অ্যান্সার।